গ'ল আপোনাৰ অৰুণোদয় 2.0 নতুন আপডেট কিছুমান নতুন নিউজ। চ' ইয়াত এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ আলোচনা কৰা হ'ব। আপোনাৰ কেনেকৈ আপোনাৰ নতুন কিছুমান ক্ৰাইটেৰিয়া আহিছে, যিহেতু ইয়াৰ কেনেকৈ নতুনকৈ এপ্লাই কৰিবলৈ হ'লে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কি ডকুমেণ্টছ লাগিব, কেনেকৈ আপুনি ক্ৰাইটেৰিয়া কি হ'ব। চ' সকলোবোৰ আলোচনা কৰা হ'ব এইটো ভিডিঅ'ত। ত' ভিডিঅ'টো শেষলৈ চাই থাকিব। তো উইথাউট ৱেষ্টিং ইউৰ টাইম, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে জনাই দিব বিচাৰিছোঁ আপোনাক, অৰুণোদয় চিমটো আপোনাৰ লঞ্চ হৈছিলে, মানে অপেনিং হৈছিলে আপোনাৰ 3 ডিচেম্বৰ 2022 চনত। 3 ডিচেম্বৰ 2022 চনত এইটো লঞ্চ হৈছিলে, আৰু ইয়াৰ বাজেট আছিলে আপোনাৰ 4,000 কৰোৰ টকাৰ বাজেট আছিলে টোটেল। আৰু আপোনাৰ এষ্টিমেটেড নাম্বাৰ অফ বেনিফিচিয়াৰিজ, মানে আপোনাৰ কিমানজন মানুহক দিম বুলি আপোনাৰ এইটো টাৰ্গেট কৰিছিলে। আপোনাৰ এপ্ৰক্সিমেটলি আপোনাৰ 27,000 আপোনাৰ 27.77 লাখজন মানুহক আপোনাক মানে 27.77 লাখ মানুহক আপোনাক এইটো অৰুণোদয় চিমটো দিয়া হ'ব বুলি আপোনাৰ এইটো এষ্টিমেটেড ধাৰণা কৰা হৈছিলে এপ্ৰক্সিমেটলি। চ' আৰু বাজেট আছিলে আপোনাৰ 4,000 কৰোৰ টকাৰ। এই আঁচনিটোৰ বাজেট আছিলে 4,000 কৰোৰ টকাৰ। তো এতিয়া আমি পোনে চাই লওঁ আমি এলিজিবিলিটি, মানে আপোনাৰ অৰুণোদয় চিমটো, মানে অৰুণোদয় 2.0, মানে অৰুণোদয় আঁচনিৰ এই 2.0 আপুনি পাবলৈ হ'লে আপোনাৰ কি আপোনাৰ প্ৰয়োজন হ'ব, মানে আপোনাৰ কি আপোনাৰ ক্ৰাইটেৰিয়া আছে ইয়াত। তো সকলোবোৰ আলোচনা কৰিলেও ইয়াতে এটাকৈ। তো নম্বৰ 1ত আছে, মানে প্ৰথমটো আছে আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে আপুনি স্থায়ী অসমৰ বাসিন্দা হ'ব লাগিব। বেলেগ ষ্টেটৰ পৰা, মানে আপোনাৰ বেলেগ ৰাজ্যৰ পৰা হ'লে আপুনি অৰুণোদয় চিমটো আপুনি লাভ কৰিব নোৱাৰে। এইটো হ'ল আপোনাৰ নম্বৰ 1ত আছিলে। এইটো হ'ব লাগিব আপুনি অসমৰ মানে এজন স্থায়ী বাসিন্দা হ'ব লাগিব। চ' আৰু নম্বৰ 2ত আছে আপোনাৰ এইটো এপ্লিকেণ্ট মাষ্ট বি ফিজিকেলি প্ৰেজেণ্ট এট দ্য টাইম অফ ৰেজিষ্টাৰিং টু এভেইল ইটছ বেনিফিটছ, মানে আপুনি যদি এই ফেচিলিটিটো, মানে এইটো যদি আপুনি অৰুণোদয় চিমটোৰ পৰা আপুনি পইচা পাবলৈ বিচাৰে, চ' আপুনি নিজে যাই নেখেন আপুনি নিজে ৰেজিষ্টাৰ কৰিব লাগিব অফিচত। আৰু বেলেগৰ হাতেদি আপোনাৰ এইটো ৰেজিষ্টাৰ কৰিব নোৱাৰে, মানে আপুনি ডকুমেণ্টছবোৰ বেলেগৰ হাতত দি পঠালে আপুনি বেলেগে মানে এই কামটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। চ' আপুনি নিজে ফিজিকেলি, মানে আপুনি নিজে থাকিব লাগিব ৰেজিষ্টাৰ কৰাৰ সময়ত। এইটো আছিলে আপোনাৰ নম্বৰ 2। তাৰপিছত আছে আপোনাৰ নম্বৰ 3 আছে আপোনাৰ এইটো কম্বাইন ইনকাম অফ দ্য ফেমিলি মাষ্ট বি লেছ দেন Rs 2 লাখ পাৰ এনিউম, মানে আপোনাৰ গোটেই ফেমিলিটোত, মানে আপোনাৰ গোটেই পৰিয়ালটোৰ আপোনাৰ বছৰত ইনকাম 2 লাখতকৈ কম হ'ব লাগিব। গোটেই ফেমিলিটোৰ, মানে গোটেই পৰিয়ালৰ ইনকাম, মানে আপোনাৰ উপাৰ্জন 2 লাখতকৈ কম হ'ব লাগিব বছৰত। তেতিয়াহে আপুনি এই চিমটো, মানে অৰুণোদয় 2.0 এই আঁচনিটো আপুনি লাভ কৰিব পাৰিব। আৰু লাষ্টটো আছে আপোনাৰ এইটো হেভিং এ বেংক একাউণ্ট উইথ এ বেংক পাছবুক ইন নেচেচেৰী। তাৰমানে আপোনাৰ এটা নিজা একাউণ্ট এটা থাকিব লাগিব। যিজন ব্যক্তিয়ে অৰুণোদয় চিমটো খুলিব খুজিছে, আঁচনিটো লাভ কৰিব বিচাৰিছে, চ' সেইজন ব্যক্তিৰ এটা নিজাকৈ আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব, আৰু লগতে এখন পাছবুক থাকিব লাগিব। আৰু ইয়াত লিখা আছে ইফ নট প্ৰেজেণ্ট দ্য এপ্লিকেণ্ট হেজ টু অ'পেন এ নিউ ওৱান। আৰু যদি কাৰোবাৰ নাই, চ' এইটো আৰু আপুনি নিজে এটা মানে নিজাকৈ এটা নতুনকৈ এটা একাউণ্ট খুলি ল'ব লাগিব, আৰু পাছবুক এখন ল'ব লাগিব। চ' এইখিনি আছিলে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা, যিসকল মানে কি অৰুণোদয় চিম নতুনকৈ এপ্লাই কৰিব বিচাৰিছে। এইখিনি মানে আপোনাৰ আছিলে ক্ৰাইটেৰিয়া কিছুমান। আৰু তাৰপিছত আছে ইয়াতে ডকুমেণ্টছ নিডেড টু ৰেজিষ্টাৰ ফৰ অৰুণোদয় 2.0। আৰু তাৰমানে আপোনাৰ কি ডকুমেণ্টছ দৰকাৰ হ'ব আপুনি যদি এই অৰুণোদয় 2.0টোত যদি নতুনকৈ আপুনি ৰেজিষ্টাৰ কৰিব বিচাৰে বা এপ্লাই কৰিব বিচাৰে, আপোনাৰ কি নথিপত্ৰ বা আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব ইয়াৰ কাৰণে। চ' ইয়াতে এবাৰ মই কৈ দিছোঁ ইয়াতে। চ' প্ৰথম নম্বৰ 1টো আছে আপোনাৰ আধাৰ কাৰ্ড লাগিব, তাৰপিছত লাগিব পেন কাৰ্ড লাগিব, তাৰপিছত ডমিচাইল অফ আছাম ইয়াৰ এটা লাগিব, তাৰপিছত বেংক একাউণ্ট এটা লাগিব, তাৰপিছত বেংক পাছবুক এখন লাগিব, 2খন ফটো লাগিব, 2 ফটোগ্ৰাফছ তাৰমানে। তাৰপিছত মোবাইল নাম্বাৰ এটা লাগিব, নিজৰ এটা মোবাইল নাম্বাৰ এটা লাগিব, তাৰপিছত ৰেচন কাৰ্ডখন লাগিব, তাৰপিছত ইনকাম চাৰ্টিফিকেট লাগিব,
তাৰপিছত সেলফ ডিক্লাৰেশ্যন ফৰ্ম এখন লাগিব তাৰপিছত আছে আপোনাৰ আইডেণ্টি কাৰ্ড লাগিব ভোটাৰ ID কাৰ্ড লাগিব তাৰপিছত এজ প্ৰুফ মানে আপোনাৰ বয়সৰ এটা প্ৰমাণপত্ৰ লাগিব বয়সৰ তাৰপিছত আছে আপোনাৰ এড্ৰেছ প্ৰুফ এখন লাগিব এড্ৰেছ প্ৰুফ হিচাপে আপুনি দিব পাৰে ভোটাৰ কাৰ্ড নাইবা ইলেক্ট্ৰিচিটি বিল এইবোৰ দিব পাৰে কোনো কথা নাই ঠিক আছে এইখিনি আছিলে আপোনাৰ লেটেষ্ট নিউজ হিচাপে আপোনাৰ অৰুণোদয় চিমটোৰ মানে 2.0 আপোনাৰ নতুনকৈ যদি এপ্লাই কৰিব বিচাৰিছে এইটো কি নথিপত্ৰৰ প্ৰয়োজন হ'ব তাৰপিছত আৰু আপোনাৰ কি আপোনাৰ কিছুমান এইটো ক্ৰাইটেৰিয়া আছে সেইবোৰ থাকিব লাগিব মানে আপোনাৰ ক'ৰ পৰা বাসিন্দা হয় এইবোৰ মানে কিমান নতুনকৈ আপডেট হৈছে চ' এইখিনি আছিলে আপোনাৰ লেটেষ্ট নিউজ আপোনাৰ এইটো 2.0 অৰুণোদয় চিমৰ এইসকল ব্যক্তিয়ে এতিয়ালৈ অৰুণোদয় চিম মানে অৰুণোদয় 2.0 এই স্কিমটো পোৱা নাই আৰু সেইসকল ব্যক্তিক এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব পাৰে ঠিক আছে যাতে সিহঁতৰ ভিডিঅ'টো চাই লাভৱান হ'ব পাৰে এই স্কিমটো পাবৰ কাৰণে কি কৰিব লাগিব ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो गाइस मिलते हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो